নমস্কাৰ, আসসালামু আলাইকুম, গুড ইভিনিং। বিগত কিছুদিনৰ পৰা কিছু ঘটনা পৰিঘটনা হৈ আছিলে যিবোৰ অলপ অদ্ভুত যেন লাগিলে, অলপ আচৰিত, অলপ আশ্চৰ্যজনক। ভাবিলোঁ আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি। নাজানো কিহৰ কাৰণে কিছুমান মানুহে মোৰ পিছত লাগি থাকে। আজিলৈকে মই কাৰো কেতিয়াও অন্যায় কৰি পোৱা নাই। পৰাপক্ষত কাৰোবাক কেতিয়াবা পাৰিলে উপকাৰ কৰিছোঁ, কাকো অপকাৰ কৰি পোৱা নাই। আৰু সেইটো আজিৰ পৰা নহয়, মই ছাত্ৰ অৱস্থাৰ পৰাই মোৰ সামৰ্থ্য অনুযায়ী যদি মোৰ কথাত কাৰোবাৰ কিবা সহায় হ'ব পাৰে, সেইটো মই নিশ্চয় কেতিয়াও নকৰাকৈ থকা নাই। যথাসম্ভৱ মই চেষ্টা কৰিছোঁ। উদাহৰণস্বৰূপে মই 2013-14 চনত ধৰক তেতিয়া মই ষ্টুডেণ্ট আছিলোঁ, মই যোৰহাটত পঢ়ি আছিলোঁ। সেই সময়ত স্কুল প্ৰাদেশিকৰণ হৈছিলে, স্কুল প্ৰভিঞ্চিয়েলাইজেশ্যন হৈছিলে, আপোনালোকৰ যদি মনত আছে। ৰাংচা লতাঘাট এম ই স্কুলৰ ডাইচ কোডৰ কিবা এটা প্ৰব্লেম আছিলে। আৰু আমাৰ বালিকা এল পি স্কুলৰো তেনেকুৱা এটা সমস্যা আছিলে। তাৰে শিক্ষক মহোদয়সকলে মোক আহি লগ কৰিছিলে, মোক জনাইছিলে, কেনেবাকৈ তেওঁলোকে জানিছিলে যে মোক ক'লে হয়তো মই কিবা এটা সহায় কৰিব পাৰিম। আজিৰ মুখ্যমন্ত্ৰী তেতিয়াৰ শিক্ষামন্ত্ৰী আছিলে, আৰু তেওঁক যিহেতু মই তেতিয়াৰ পৰাই অলপ চা চিনাকি আছিলে, মোৰ কণ্টেক্ট নাম্বাৰ আছিলে, তেতিয়া মই এই কথাখিনি তেওঁৰ লগত টেক আপ কৰি মই কৰাই দিছিলোঁ। আৰু ইয়াৰ বিনিময়ত কোনো 1 পইচাৰ লেনদেন হোৱা নাছিলে। ঠিক তেনেকৈ ধৰক কাৰোবাৰ থেলাছেমিয়া মেজৰ বেমাৰ হৈছিলে, দুগৰাকী পেচেণ্ট আছিলে, তেওঁলোকক মই নিজে লগত গৈ GMCHত গৈ কাউণ্টাৰে লাইন লাগি টেষ্ট ৰিপৰ্ট কৰাই, মেডিকেল কলেজৰ প্ৰফেচাৰক লগ কৰি তেওঁলোকৰ লগত কথা পাতি ভালকৈ এডমিট কৰাই, পিছত গৈ বন মেৰো ট্ৰান্সপ্লেণ্টৰ কাৰণে 10 লাখ টকাৰ চেকো আনি দিছিলোঁ মই। যেতিয়াই যাক পাৰিছোঁ সহায়ে কৰিছোঁ, অন্যায় কাকো কৰি পোৱা নাই। সামৰ্থ্য অনুযায়ী সদায় সহায় কৰিবলৈ চেষ্টা কৰিছোঁ। মই থকাৰ পৰা মানুহৰ কিনো ইমান মোৰ কামৰণি হ'ল মই বুজি নাপাওঁ, আৰু মোৰ পিছত লাগি থাকে। মই জীৱনত আজিলৈকে কেতিয়াও RTI ফাইল কৰি পোৱা নাই, আৰু RTI ফাইল কৰাৰ প্ৰয়োজনো নাহে। মোৰ যদি কিবা জানিবলগীয়া থাকে, মোৰ ষ্টাইলটো অলপ বেলেগ। RTI কৰিলে 30 দিন 40 দিন ৰখিব লাগে। মোৰ যদি কিবা জানিবলগীয়া থাকে, মই 1 ঘণ্টা বা 2 ঘণ্টাৰ ভিতৰত মই জানি লওঁ। এতিয়া কথাটো হ'ল যে মোৰ ওপৰত RTI মাৰে। RTI মাৰা লোকজন হ'ল ধুলা থানাৰ যে ভ্ৰষ্টাচাৰী আৰক্ষী বিষয়া এজন আছিলে, উৎপল বৰা। তেওঁ RTI মাৰি থাকে মোৰ ওপৰত বাৰে বাৰে। তেওঁৰ চাকৰিটো কিছুদিন আগতে ডিছমিছ হ'ল, হয়তো সেইকাৰণে তেওঁ এতিয়া বদলা ল'ব খোজে বা ৰিভেঞ্জ ল'ব খোজে। যোৱা 1 আগষ্ট তাৰিখে মোৰ ফাদাৰলৈকে এটা ফোন আহিলে আনন'ন নাম্বাৰৰ পৰা, আৰু মানুহজনে চিনাকি দিলে যে তেওঁ হেনো মোৰ চিনাকি, বা মোৰ নাম্বাৰটো তেওঁৰ হেনো আগতে আছিলে, আৰু হেণ্ডছেটটো সলনি হোৱাৰ কাৰণে মোৰ নাম্বাৰটো হেৰাই থাকিলে। তো মোৰ ফাদাৰে মোক সুধিলে যে নাম্বাৰটো দিয়া যাব নেকি, এনেকৈ কোনোবা এজন চিনাকি কণ্ঠ যেনে লাগিছে। মই ঠিক আছে দিয়ক, বিভিন্নজনে বিভিন্ন কাৰণত মোক ফোন কৰে। কাৰোবাৰ কিবা অন্যায় হ'লে, কাৰোবাৰ কিবা সামাজিক ইছ্যু থাকিলে, কাৰোবাৰ কিবা ট্ৰিটমেণ্ট বা মেডিকেল ৰিলেটেড এডভাইচ থাকিলে তেওঁলোকে মোক কৰে। আপোনালোকৰ যদি মনত আছে, JNSM হস্পিটেলত দুগৰাকী ৰোগীৰ আত্মীয়ক প্ৰখৰ ৰ'দত বান্ধি থোৱা হৈছিলে অমানৱীয়ভাৱে। তেতিয়া সংগঠনৰ ল'ৰাবিলাকে মোক ফোন কৰিলে যে ছাৰ, আমি চেষ্টা কৰি আছোঁ, বিশেষ ৰেছপন্স পোৱা নাই, কাইণ্ডলি আপুনি অলপ চাই দিয়ক। মই আৰক্ষীৰ শীৰ্ষ বিষয়াসকলৰ লগত কথা পাতিলোঁ, জনালোঁ যে এনেকুৱা অমানৱীয় দৃষ্টিভংগী, তেওঁলোকৰ ঘৰৰ মানুহ ঢুকাইছে, আত্মীয় অলপ ইম'চনেল আউটবাৰ্ষ্ট কৰাৰ কাৰণে এনেকৈ অমানৱীয়ভাৱে বান্ধি থোৱা হৈছে। মোক তেতিয়া তেওঁলোকে জানিবলৈ দিছে যে SPক ইনষ্ট্ৰাকশ্যন দিয়া হৈছে। তেওঁলোকে মোক জানিবলৈ দিলে যে SP হেজ বিন ইনষ্ট্ৰাক্টেড টু টেক একশ্যন। আৰু তাৰ ঠিক কিছু সময় পিছতেই ছিকিউৰিটি গাৰ্ড দুজন এৰেষ্ট হৈছিলে। অকল নিজৰ এলেকাৰ নহয়, যেতিয়াই যি ইছ্যু ভাবোঁ যে এইটো জেনুইন ইছ্যু হয়, দৃষ্টিগোচৰ কৰিব লাগে, তেতিয়াই যিমান পাৰোঁ কৰোঁ। ৰিচেণ্টলি আপোনাৰ এই আমাৰ থেকেৰাবাৰীৰ ওচৰৰ এগৰাকী ব্যক্তিৰ হাত ভাঙিছিলে। মোৰ ছিনিয়ৰ চাহাবুদ্দিন মাষ্টৰ চাহাব, তেওঁ মোক ক'লে যে এনেকুৱা কথা, দুখীয়া মানুহ, একদম নিকিন দৰিদ্ৰ, তেওঁৰ অপাৰেশ্যনৰ কাৰণে এনেকুৱা। মই DC ছাৰক ক'লোঁ যে ছাৰ, কিবা ৰিলিফ ফাণ্ডৰ পৰা কৰা যায় নেকি। GMCHৰ অধ্যক্ষগৰাকীৰ লগত কথা পাতিছিলোঁ। তাৰপিছত গৈ আমি তেজপুৰ মেডিকেল কলেজত কথা পাতি মেলি তাতে অপাৰেশ্যনটো কৰালোঁ। মই যিমান পাৰোঁ কাম কৰোঁ, মোক ক্ৰেডিট নালাগে, কৃতিত্ব মোক নালাগে। খালি এই কাৰণেই মই কৈ আছোঁ যে আপোনালোকে এই কথাটো ভাবক যে মোৰ পৰা আপোনালোকৰ কেতিয়াও কোনো অন্যায় নহয়। যদি আপুনি বেয়া মানসিকতাৰ লোক নহয়, যদি আপুনি দুৰ্নীতিপৰায়ণ বা ভ্ৰষ্টাচাৰী লোক নহয়, তেতিয়াহ'লে আপোনাৰ মোৰ দ্বাৰাই কেতিয়াও কোনো হাৰ্ম নহয়। বৰঞ্চ মই থাকিলে আপোনালোকক যদি কেতিয়াবা মোৰ সামৰ্থ্য অনুযায়ী কিবা সহায় কৰিব পাৰোঁ, কৰিম। এতিয়া আহোঁ মূল কথাটোলৈ, যে সি ফোন কৰি ক'লে, মোৰ ফোন নাম্বাৰটো মোৰ ফাদাৰৰ পৰা ল'লে,
আৰু কিছু সময় পিছত মোক ফোন কৰিলে মোক চিধাই সুধি আছে ভালনে খবৰ মই গহীন হিচাপে কৈছোঁ ভাল কাৰণ অচিনাকি নম্বৰ মই বেছি ফ্ৰেংকলি কথা নাপাতোঁ ক'লে তোমাৰ ডিউটি ক'ত মই বোলো শ্বিলঙত কৈছে কি হস্পিটেলৰ নাম প্ৰাইভেট নেকি মই তেতিয়া অলপমান অস্বস্তিত পৰিলোঁ মই সুধিলোঁ যে আপোনাৰ নাম্বাৰটো মই নাজানো ছেভ নাই আপুনি কোন হয় মই চিনি নাপাওঁ আপুনি চিধাই এইবিলাক প্ৰশ্ন কিয় কৰি আছে কি কি কথালৈ ফোন কৰিছে সেইটো কওক তেতিয়া ক'লে যে মই আপোনাৰ ফাদাৰক চিনি পাওঁ আৰু এটা পেচেণ্ট ট্ৰিটমেণ্ট ৰিলেটেড আমাৰ এলেকাৰে আপুনি হয় গতিকে মই ঠিক আছে তেতিয়াহ'লে ক'লে শ্বিলঙত কোন ডাঙৰ হস্পিটেল নেকি মই নাই মোৰ হস্পিটেলখন সৰু মাইৰাঙৰ ফালে দূৰ হয় শ্বিলঙৰ পৰা তো তেতিয়া মই ক'লোঁ যে আপোনালোকে এনেকুৱাও কৰিব পাৰে যদি শ্বিলং দূৰ হয় তেতিয়াহ'লে এইমছ চাংচাৰিটো গৈ দেখাব পাৰে তাৰপিছত ফোন ৰখাৰ সময়ত ক'লে ঠিক আছে তাত গ'লে আপোনাৰ খবৰ কৰিম আপোনাৰ খবৰ ল'ম এইখিনি কৈ কাটিলে তাৰ ঠিক আধা ঘণ্টা নহওঁতেই সেই মানুহজন আৰু বাকী দুজন অচিনাকি লোক আমাৰ ঘৰত গৈ ওলায় আৰু এইবাৰ গৈ মোৰ মাক কয় যে বাইদেউ মই ছাৰৰ ষ্টুডেণ্ট মানে মোৰ পিতৃ তেওঁ হাইস্কুলৰ টিচাৰ ছাৰৰ ষ্টুডেণ্ট আমাক ভিতৰলৈ আহিব দিয়ক তো মোৰ মায়ে তেওঁলোকক আহিব দিলে চাদা চিধা মানুহ তেওঁলোকতো আৰু ইমান কমপ্লিকেটেড চিন্তাধাৰা নহয় তো বাকী দুজন মানুহ আছিলে তেওঁলোকে নিজকে এজনে ক'লে যে তেওঁ হেনো SP অফিচত ৰিচেণ্টলি জইন কৰিছে বৰ্ডাৰ উইঙত এক মাহ আগতে আৰু এজনে একো নক'লে তো প্ৰায় 40 মিনিট থাকিলে বহুত কথাই ওলালে সুধিলে মোৰ ফাদাৰক তেওঁ স্কুলত কেতিয়া যায় কেনেকৈ যায় মোৰ ৱাইফৰ পষ্টিং ক'ত মোৰ ভণ্টিৰ ফটো বিচাৰিছিলে এটা সময়ত গৈ মোৰ ফাদাৰৰ লগত সি অলপ ফ'ৰ্চফুলি ফটো উঠাৰ নিচিনা হ'ল কাৰণ মোৰ ফাদাৰে ফটো উঠি ভাল নাপায় সি ওচৰত গ'ল তাত তৃতীয় ব্যক্তিজনে ক'লে ঠিক আছে ফটো মাৰি আছোঁ একেলগে ফটো মাৰিলে অলপ ক'ব গ'লে ফ'ৰ্চফুলি ফটো লোৱাৰ নিচিনা হ'ল এতিয়া এই গোটেই কাণ্ডবোৰ যেতিয়া মই শুনিলোঁ তেওঁলোক গুচি যোৱাৰ পিছত মোৰ মাহঁতে যেতিয়া ক'লে মোৰ অলপ সন্দেহ উপজিলে যে এই মানুহখিনিৰ গতিবিধিবিলাক ভাল নহয় মই ক'লোঁ CCTV টাৰ্ণ অন কৰা আৰু CCTVৰ ফুটেজখিনি মোক দেখাব লাগে পিছত মোক ফোন যোগে ৰেকৰ্ডিং কৰি দিলে আৰু তেতিয়া মই দেখিলোঁ যে তেওঁলোক অহাৰ ঠিক 1 ঘণ্টা আগত আৰু এখন গাড়ী আহিছিলে আমাৰ গেটৰ ওচৰত ৰ'ল দুজন মানুহ পিছফালৰ পৰা নামি গ'ল অলপ ইফাল সিফালে চালে আকৌ উঠি অলপ দেৰি ৰৈ তেওঁলোকে আকৌ গুচি গ'ল তাৰ ঠিক 1 ঘণ্টা পিছত বলেৰো গাড়ী লৈ এই 3জন লোক আহিছিলে তাৰে এজনক আইডেণ্টিফাই কৰা হ'ল তাৰ নাম জয়নাল আব্দিন বুলি ট্ৰু কলাৰতো আহিছিলে পিছত মই বিভিন্নজনৰ পৰা খবৰ লৈ গম পালোঁ যে সি জয়নাল আব্দিন ভূতপুখুৰী গাঁৱৰ আৰু বৰ্তমান হয়তো সি খাৰুপেটীয়াত থাকে সি এজন অপৰাধী মানসিকতাৰ লোক বুলি মই জানিব পাৰিছোঁ তাৰ দুগৰাকী পত্নী আছে বুলি ক'লে সি এটা ব্লেকমেইলাৰ হয় সি ইভেন তাৰ ঘৰ মালিকক ব্লেকমেইল কৰিব ওলাইছিলে যাতে ভাড়া দিব নালাগে অলপ এক্সটৰ্চনিষ্ট টাইপ তেনেকুৱা আৰু মই শুনা মতে যে সি হেনো মঙলদৈ যে বিনয় উকিলৰ মাৰ্ডাৰ হৈছিলে তাতো জড়িত আছে বুলি মই শুনিবলৈ পাইছোঁ তাৰ বিভিন্ন এনেকুৱা যিবিলাক নেফাৰিয়াছ এক্টিভিটি আছে অপৰাধমূলক ইলিগেল এক্টিভিটিৰ লগত সি জড়িত হৈ থাকে ডাইৰেক্টলি আৰু ইনডাইৰেক্টলি তো এই গোটেই কথাখিনি জনাৰ পিছত মই পিছদিনাখন হীৰেণ নাথ ছাৰক জনাইছিলোঁ তেওঁ ADG স্পেচিয়েল ব্ৰাঞ্চ IPS অফিচাৰ আৰু ছাৰে মোক ক'লে যে মই SPক দি আছোঁ আই এম চেণ্ডিং ইট টু দ্য SP দৰঙে পিছত হয়তো কিবা এটা কৰিলে পিছত মই এটা কমপ্লেইনটো লঞ্চ কৰিলোঁ অনলাইন পৰ্টেলৰ জৰিয়তে দিয়াৰ পিছত ধুলা আৰক্ষীয়ে 2 দিনমান গ'ল মোৰ ঘৰত গৈ CCTV ফুটেজ আনিলে এতিয়া এজন মানুহ আইডেণ্টিফাই কৰাৰ পিছতো ধুলা আৰক্ষীয়ে এতিয়ালৈকে তেওঁক সোধা পোছা কৰা নাই কৰা হ'লে চাগে তেতিয়া অলপ ভাল হ'লহেঁতেন কাৰণ এতিয়া আমাৰ অলপ নিজৰ জীৱনৰ প্ৰতি অলপ আশংকা অহা যেন লাগিছে কাৰণ মই থাকোঁ অকলে ইয়াতে মেঘালয়ত আৰু যোৱাকালি আৰু এটা আচৰিত কথা হ'ল যে সিদিনাখন সি গম পালে মোৰ পৰা যে মই মাইৰাঙত থাকোঁ কালি এজন বেলেগ মানুহ বৰ্ণিহাট হস্পিটেলত আহি কিনে সুধিছে মোৰ কথা যে ডক্টৰ মাহফুজুৰ ৰহমান এনেকুৱা মেডিকেল অফিচাৰ তেওঁ ইয়াত চাকৰি কৰিছিল 5-6 বছৰ আগতে আৰু মোৰ বিষয়ে এটা অদ্ভুত এটা তেওঁ ভিত্তিহীন এটা অভিযোগ আনিলে ক'লে যে মই হেনো 6 বছৰ আগতে কাৰোবাৰ পৰা চাকৰি দিয়াৰ নামত পইচা লৈছিলোঁ আৰু যেতিয়া মোৰ সেই কলিগ ডক্টৰজনে সুধিলে যে আপুনি কোন হয় ক'ৰ পৰা আহিছে সি ক'লে যে মই স্পেচিয়েল ইণ্টেলিজেন্সৰ পৰা আহিছোঁ প্ৰথম 3গৰাকীৰ এজনে ক'লে যে SP অফিচত বৰ্ডাৰ উইঙত এমপ্লয়ি হয় জইন কৰিছে 1 মাহ হ'ল কালিৰজন অহাজনে ক'লে স্পেচিয়েল ইণ্টেলিজেন্সৰ পৰা আহিছে আৰু কিবা ৰেকৰ্ডিঙে শুনাইছে যে য'ত মোৰ নাম আছে তাৰপিছত আজি আকৌ আৰু এজন ব্যক্তি আহি সেই একেজন ডক্টৰকে OPD টাইমত সুধিলে যে এই উমট্ৰাই ডক্টৰৰ নম্বৰ লাগে তাৰমানে মই আগতে উমট্ৰাই হস্পিটেলত প্ৰায় 5 বছৰমান চাকৰি কৰিছোঁ আৰু সি RTIও মাৰিলে মাজতে মোৰ ওপৰত তো
গোটেই এই কথাবোৰ যেতিয়া মই ভাবি গম পালোঁ যে এই গোটেইখিনি হৈ আছে, হয়তো ইয়াৰ অন্তৰালত উৎপল বৰাই আছে বিহাইণ্ড দ্য স্ক্ৰীণ। কাৰণ আমাৰ যিটো কেছ, যদিও বা সি ডিছমিছ হ'ল ডিপাৰ্টমেণ্টেল একশ্যনৰ দ্বাৰা, কিন্তু জুডিচিয়েল যিটো প্ৰচেছ, যিটো ট্ৰায়েল প্ৰচেছ ৰিচেণ্টলি ষ্টাৰ্ট হৈছে, এপিয়াৰেঞ্চ ষ্টেজত আছে, হয়তো সি আমাক ভয় খুৱাব খুজিছে বা অলপ প্ৰেছাৰ ক্ৰিয়েট কৰিব খুজিছে বা আমাৰ পৰিয়ালৰ ওপৰত থ্ৰেটেনিং দিব খুজিছে। গতিকে মই অনুৰোধ কৰিম আমাৰ অসম চৰকাৰ, আৰক্ষী প্ৰশাসন, দৰং আৰক্ষী আৰু ধুলা আৰক্ষীক যে আমাৰ নিৰাপত্তা সুনিশ্চিত কৰাটো আপোনালোকৰ দায়িত্ব। আৰু আমি ভাবোঁ যে আপোনালোকে সেই ক্ষেত্ৰত কোনো ধৰণৰ ত্ৰুটি নাৰাখিব। আমি আপোনালোকলৈ আশাৰে বাট চাওঁ যে আমি চিভিলিয়ান হয়, আমি টেক্স পেয়াৰ হয়, আমাৰ সেৱা কৰাটো আপোনালোকৰ পাৰ্ট অফ ডিউটি। গতিকে মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যে মোৰ এই মেটাৰটো যাতে লাইটলি নলৈ এটা ক্ষীপ্ৰ তদন্ত কৰিব লাগে, আৰু সোধা পোছা কৰিলে হয়তো বহুতখিনি কথা ওলাব। মই ভাবোঁ যে আমাৰ নিৰাপত্তাৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি এই যিকেইজনক আইডেণ্টিফাই কৰা হৈছে তেওঁলোকক এৰেষ্ট কৰিব লাগে অচিৰেই, সোধা পোছা কৰিব লাগে, আৰু যদি প্ৰয়োজন হয় তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব লাগে। আমি নিবিচাৰোঁ যে সমাজ এখনত এনেকুৱা ধৰণৰ মানুহে দপদপাই ফুৰক, আৰু সমাজৰ কাৰণে এনেকুৱা মানুহবোৰ ঠিক নহয়। মই যিকেইজন লোককে সুধিছোঁ শিক্ষিত সমাজক যে এই মানুহজনৰ বিষয়ে কি ৰিভিউ, আটাইকেইটা একেমুখে কৈছে যে এওঁ জঘন্য প্ৰকৃতিৰ মানুহ, কোনো ধৰণৰ ন'ন চ'ৰ্চ অফ ইনকাম নাই, লেভিছ লাইফ এটা জীয়াই থাকে, বলেৰো গাড়ী চলাই, দুগৰাকী ৱাইফ কেনেকৈ লেভিছ লাইফ এটা মেইনটেইন কৰে। গতিকে মই ভাবোঁ যে এই গোটেই দিশবোৰ চালি জাৰি চাই আমাক ন্যায় প্ৰদান কৰিব বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ।